নমস্কাৰ এক্সপিৰিয়েন্স ইণ্ডিয়ান ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে নতুনকৈ ৩২,৪৩৭টা পদ মুকলি কৰিছে। এই পদসমূহৰ বাবে অনলাইন আবেদন ২৩/১/২০২৫ পৰা আৰম্ভ হৈছে, যি ২২ ফেব্ৰুৱাৰী ২০২৫লৈকে চলিব। তলত আমি ইয়াৰ বিষয়ে অলপ বিতংকৈ আলোচনা কৰোঁ আহক। এখন হৈছে ইণ্ডিয়ান ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ অফিচিয়েল নটিফিকেশ্যন, য'ত সকলোখিনি সুন্দৰকৈ উপস্থাপন কৰা আছে। ইয়াৰ পৰীক্ষাসমূহ মূলতঃ তিনি ধৰণে অনুষ্ঠিত কৰা হ'ব। প্ৰথম হৈছে কম্পিউটাৰ বেছড এক্সাম। যিসকল কেণ্ডিডেটে ইয়াত কম্পিউটাৰ বেছড এক্সামত কোৱালিফাই হ'ব, তেওঁলোকে ফিজিকেল টেষ্টৰ বাবে দিব লাগিব। ফিজিকেল টেষ্টত পাছ কৰা সকলে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছতেই তেখেতলোকে নিজৰ চাকৰিসমূহ পাব। এই পৰীক্ষাৰ এজ লিমিট ১৮ পৰা ৩৩ বছৰ। কেটেগৰী ৱাইজ কেণ্ডিডেটৰ ফিজটো বেলেগ বেলেগ। ফৰ OBC আৰু জেনেৰেলৰ বাবে 500, আৰু যিসকলে কম্পিউটাৰ বেছ এক্সামত APR হ'ব, তেওঁলোকক 400 ৰুপিজ ঘূৰাই দিয়া হ'ব। ফিজিকেলি উইক মহিলা আৰু ট্ৰেন্সজেণ্ডাৰ আৰু এক্স ছাৰ্ভিচমেন কেণ্ডিডেটক, আৰু ST মাইনৰিটি কমিউনিটি ইকনমিকলি বেকৱাৰ্ড ক্লাছৰ কেণ্ডিডেটক 250 ৰুপিজ এডমিশ্যন এপ্লাই ফিজ লোৱা হৈছে। আৰু গোটেই পৰীক্ষাটো কম্পিউটাৰ টেষ্ট দিয়াৰ পাছত 250 টকাটো তেওঁলোকক পুনৰ ঘূৰাই দিয়া হ'ব। আৰু আহক আমি ইয়াৰ পৰীক্ষাসমূহ কম্পিউটাৰ বেছ পৰীক্ষাৰ বিষয়ে আলোচনা কৰোঁ। এই কম্পিউটাৰ বেছ এক্সামটো 90 মিনিটৰ হ'ব। ইয়াত জেনেৰেল চায়েন্সৰ পৰা 25 নম্বৰ, মেথমেটিক্সৰ পৰা 25, জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ 30, জেনেৰেল এৱাৰনেছ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ 20 মাৰ্ক আহিব। টোটেল 100 মাৰ্কছৰ কুৱেশ্যন পেপাৰ আহিব, আৰু ইয়াত 1/3 নিগেটিভ মাৰ্কিং হ'ব। যিসকল কেণ্ডিডেটে কম্পিউটাৰ বেছ টেষ্টত পাছ কৰিব, তেখেতলোকে ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ বাবে পৰীক্ষা দিব লাগিব। মেল কেণ্ডিডেটৰ বাবে 35 কেজি ওজন লৈ 100 মিটাৰ দৌৰিব লাগিব 2 মিনিটৰ ভিতৰত। আৰু ফিমেল কেণ্ডিডেটে 20 কেজি ৱেইট লৈ 100 মিটাৰ দৌৰ 2 মিনিটৰ ভিতৰত শেষ কৰিব লাগিব। যিসকলে ইয়াত কোৱালিফাই হ'ব, তেখেতলোকে পৰৱৰ্তী ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ অৱতীৰ্ণ হ'ব। যিসকল এস্পিৰেণ্টে পৰীক্ষাৰ বাবে এপ্লাই কৰিব, তেখেতলোকৰ পচন্দৰ পোষ্টবিলাক চিলেক্ট কৰিব লাগিব। ইয়াৰ ৰেলৱে গ্ৰেড 3 পোষ্টৰ বাবে পচন্দৰ পোষ্ট আৰু কিছুমান ভাল পোষ্ট, যিবিলাকত অলপ অন্যতকৈ কষ্ট কম হয়, তেনেকুৱা পোষ্ট কিছুমানৰ নাম মই আপোনালোকক জনাই দিছোঁ। এছিষ্টেণ্ট ৱৰ্কশ্বপ, এছিষ্টেণ্ট ব্ৰিজ, এছিষ্টেণ্ট কেৰিজ এণ্ড ৱেগন, এছিষ্টেণ্ট লোক'চিড, এছিষ্টেণ্ট ছিগনেল এণ্ড টেলিকম, এছিষ্টেণ্ট ডিপোষ্ট, এছিষ্টেণ্ট পোষ্টমেন, ট্ৰেক মেচিন, এছিষ্টেণ্ট TLNC, এছিষ্টেণ্ট ব্ৰিজ, এছিষ্টেণ্ট ৱৰ্ক ইঞ্জিনিয়াৰ, হস্পিটেল এছিষ্টেণ্ট, ট্ৰেক মেইনটেইনাৰ, এনেধৰণৰ পোষ্টবিলাকে পোষ্ট হৈছে যিবোৰত অলপ অন্য পোষ্টৰ তুলনাত কষ্ট কম হয় আৰু সোনকালে প্ৰমোশ্যন হোৱাৰ সম্ভাৱনা থাকে। যিহেতু আপোনালোকে জানে, ৰেলৱে বিভিন্ন ধৰণৰ সুবিধা তেখেতলোকৰ আণ্ডাৰত জব কৰি থকা পাৰ্চনক প্ৰভাইড কৰে। আৰু ৰেলৱে হৈছে ইণ্ডিয়াৰ এটা ডাঙৰ মহাৰত্ন কোম্পানী হয়, যিটোৱে ইণ্ডিয়ান ৰেলৱে 2024 চনত ৱৰ্ল্ডৰ 4th লাৰ্জেষ্ট ৰেলৱে নেটৱৰ্কিং ট্ৰেকৰ খিতাপ অৰ্জন কৰিছে। বন্ধুসকল, মোৰ আজিৰ ভিডিঅ'টোত ইমানেই। আপোনালোকে যদি ভাল পালে চেনেলটো চাই লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো প্ৰেছ কৰি দিব।